সকল লগতে নাৰ্ছ বাইদেউসকল হস্পিটেলৰ কৰ্মকৰ্তাসকল আৰু লগতে ইয়াতে যিবিলাক পেচেণ্ট হিচাপে আছে ৰোগী বা অভিভাৱক লগতে আমাৰ নগীপা যোগীৰাজ এনজিঅ'ৰ সমূহ কৰ্মকৰ্তা আৰু এটা অঞ্চলৰ ৰাইজ আজি গণৰাজ্য দিৱস এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ নগীপা যোগীৰাজ এনজিঅ'য়ে এলানি প্ৰগ্ৰামৰ আয়োজন কৰিছে তাৰ ভিতৰত বিভিন্ন ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচী চলি আছে তাৰ মাজতে বিশেষ প্ৰগ্ৰাম আছিল জয়ীভাৱ হস্পিটেলখনত যিবিলাক ৰোগী আছে সেই ৰোগীবিলাকৰ ওচৰলৈ গৈ তেওঁলোকৰ খা খবৰ লোৱা আৰু তেওঁলোকৰ ফ্ৰুট ডিষ্ট্ৰিবিউচন কৰা খাদ্য বিতৰণৰ এটা প্ৰগ্ৰাম আছিল আৰু সেই অনুযায়ী ইতিমধ্যে আমি আহি জয়ীভাৱ হস্পিটেল উপস্থিত হৈছোহি গতিকে এই সুযোগতে এই গণৰাজ্য দিৱসৰ পবিত্ৰ ফলত এইখন হস্পিটেল যিহেতু মানৱ সেৱাৰ লগত জড়িত মানুহৰ বেমাৰ আজাৰৰ লগত জড়িত যিহেতু সুস্থ দেহ সুস্থ মনেৰে থাকিব লাগে তেতিয়াহে দেশৰ প্ৰগতি সফলত সম্মাননা জনাবলৈ আহিছো এই হস্পিটেলখনৰ CEO ডক্টৰ মুস্তাফা আলী জয়ীভাৱ হস্পিটেল তেখেতক সম্মাননা জনাব আমাৰ যোগীৰাজ এনজিঅ'ৰ সম্পাদক মহোদয় নুৰ আফৰোজ হকে সভাপতি নুৰ আফৰোজ এইবাৰ আমাৰ মঞ্চত উপবিষ্ট ডক্টৰ নজৰুল ইছলাম তেখেতক সম্বৰ্ধনা জনাব মুজাৰুল হক এনজিঅ'ৰ কৰ্মকৰ্তা পৰৱৰ্তী সময়ত আমি সম্বৰ্ধনা জনাবলৈ ওলাইছো এই হস্পিটেলখনৰ MD মিষ্টাৰ ৰাহুল আমিন ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাব এনজিঅ' সম্পাদক মজনুৰ আহমেদ লগতে আমাৰ এই অঞ্চলত সবৰ মাজত ভাইটি বুলি পৰিচিত কিন্তু তেওঁৰ নাম হৈছে চাহিবুল হক তেখেতক সম্বৰ্ধনা জনাব আমাৰ মাজত উপস্থিত থকা জ্যোতিষ দাসে ইয়াৰ পিছত আমাৰ জ্যেষ্ঠ দুগৰাকী নাৰ্ছক আমি সম্বৰ্ধনা জনাবলৈ লৈছো প্ৰথমতে গিৰচিক মাৰাক বাইদেউ তেখেতক সম্বৰ্ধনা জনাব আমাৰ মাজৰ পৰা বিজুলী ৰয় তাৰপিছত আমাৰ আৰু এগৰাকী এইখন হস্পিটেলৰ লগত সেৱা কামত জড়িত নাৰ্ছ কহিমা বেগম তেখেতক সম্বৰ্ধনা জনাব মনিৰা বেগমে ইতিমধ্যে আমাৰ সম্বৰ্ধনা কাৰ্যসূচী সমাপ্ত হ'ল গতিকে আমাৰ ইয়াতে যদিও তেনেকুৱা পৰৱৰ্তী কাৰ্যসূচী আমাৰ ৰখা নাই তথাপি এনজিঅ'ৰ কৰ্মকৰ্তা আমাৰ বিভিন্ন ধৰণৰ আহিছে আমাৰ জয়ীভাৱ পঞ্চায়তৰ ছেক্ৰেটাৰী আহিছে ইতিমধ্যে আৰু মই জয়ীভাৱৰ স্থানীয় মই বিদ্যাপুৰ হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ গতিকে এওঁলোকৰ লগত উপদেষ্টা হিচাপে আছো গতিকে আজি এই সুযোগত ময়ো আহি উপস্থিত হৈ এনেকুৱা এটা সোণালী দিনত সকলোৰে লগত হস্পিটেলখনৰ কৰ্তৃপক্ষক লগ পাই বহুত আনন্দিত হৈছো গতিকে যদিও সময় নাটনি তথাপি এইখন হস্পিটেলৰ CEO ডক্টৰ মুস্তাফা আলীক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছো আজি এই পবিত্ৰ দিনত উপস্থিত হোৱা এনজিঅ'ৰ বিষয়ববীয়াসকল সন্মানীয় মুৰব্বী আৰু আমাৰ হস্পিটেল তো আজিৰ এই পবিত্ৰ দিনত আপোনালোকৰ এনজিঅ'ৰ ফালৰ পৰা আমিতো ধৰক যিমান পাৰোঁ মানুহ গাঁৱত ভৰ্তি হৈ আছে হস্পিটেলৰ ফালৰ পৰা তো আপোনালোকে এনজিঅ'ৰ ফালৰ
ভিতৰত যাব নেকি? রাজু রাজু বেনা খান মতলে মা ওদি যা রাজু বেনা খাল এইটো বেনা